ওকে পাৰ্টিশন অফ এ চেম্পল স্পেচ সো চেম্পল স্পেচ মানে আটাইতকৈ ডাঙৰ সেটটো মানে বুজাই লওঁ কথা এটা সাপোজ এনেকুৱা ধৰণৰ কথা এটা লেট আস কনসিডাৰ আ এক্সপেৰিমেন্ট অফ থ্ৰয়িং এ ডাই এটা ডাই থ্ৰ কৰাৰ যিটো এক্সপেৰিমেন্ট আছে তোমালোকে কনসিডাৰ কৰিলা এটা ডাই থ্ৰ কৰাৰ লগে লগে তোমালোকে আউটকাম হিচাপে কি পাব পাৰা আমি যদি সবে থ্ৰ কৰো সবে বেলেগ বেলেগ পোৱা পসিবল আছে কিছুমান মেবি 1 মেবি 2 সেইকাৰণে এটা এক্সপেৰিমেন্ট কৰিলে যেটা ৰিজাল্টটো পসিবিলিটিজ বিলাক যদি আমি ডিসকাস কৰো পসিবিলিটিজ এটা কইন টস কৰিলে কি কি আহিব পাৰে মেবি হেড মেবি টেল সেই পসিবিলিটিজ বিলাক যদি একেলগে লিখা তাক স্যাম্পল স্পেস বুলি কোৱা হয় পসিবিলিটিজ বিলাক য'ত লিখিবা সেই স্যাম্পল স্পেস মই কি কনসিডাৰ কৰিছো থ্ৰয়িং অফ এ ডাই মেবি 1 পাব পাৰা মেবি 2 মেবি 3 মেবি 4 মেবি 5 মেবি 6 এটো স্যাম্পল স্পেস নহয় নে স্যাম্পল স্পেস ইজ দ্যাট সেট which contains all the possibilities of a random experiment এটা random experiment or গুটে possibilities বিলাক য'ত লিখা হয় তাক তোমালোকে sample space ক'ব লাগিব sample space নামটো দিছো কোন হাই টপিকটো বেলেগ কাৰণ এটা নামটো বেলেগ হৈছে বাট ইনিশিয়ালি itself is a set হয় প্ৰত্যেক সেটৰ এটা সাবসেট থাকে দিলে তোমালোকে ইয়াৰ এটা সাবসেট পাবা how many subsets 2 to the power 6 subsets will be there আৰু প্ৰত্যেকটো সাবসেটক probability ইভেন্ট বুলি জনা যায় তাৰ মানে ইয়াৰ কেটা ইভেন্ট পাবা আমি 2 to the power 6 টা ইভেন্ট পাম ঠিক আছে ইভেন্ট মানে কি তুমি কন্ডিশন দি দিয়া হি এটা ইভেন্ট বনি যায় মকেলে ইভেন্ট মানে তোমালোকক ঘটনা বুলি কোৱা নাছিল জানো সো আপুনি এনেকৈ ক'লে নাম্বাৰ লেস দেন 6 কে লেস দেন 6 বলে কি পালা 1 2 3 4 5 নহয় নে এটো এটা ইভেন্ট আকৌ এটো কন্ডিশন দিছা মানে ইভেন্ট আহিছে আৰু এটো ইয়াৰ সাবসেট হয় নহয় তাৰমানে স্যাম্পল স্পেচৰ যিমান সাবসেট হ'ব সিমানটা তোমালোকে ইভেন্ট পাবা সাবসেট মানে ইভেন্ট হয় খালি ইভেন্ট মানে কন্ডিশন দিব লাগে খালি এটা কথাটো হল 2 to the power 6 তকে বেছি নহয় নেকি স্যাৰ এটা চোৱা মই ক'লো নাম্বাৰ greater than 6 কি পালা স্যার এমটি সেট এটো কি সাবসেট নহয় নেকি এটো ইম্পসিবল ইভেন্ট কয় নামটো ইভেন্টে হয় খালি ইম্পসিবল ইভেন্ট এটো কেটা হ'ব নোৱাৰে তাৰ মানে 6 তকে গ্ৰেটাৰ নাম্বাৰ আমাৰ ইয়াৰ কালেকশনটো নাই তোমালোকক ক'লে যে ম্যাক্সিমাম 2 to the power 6 টা তোমালোকে কন্ডিশন দিব পাৰিবা কেলে স্যাৰ আৰু কন্ডিশন দিব পাৰিম নহয় যদি দিয়া যেনেকৈ মই ক'লো নাম্বাৰ লেস দেন 1 কন্ডিশন বেলেগ দিছো কিন্তু কি পালা এমটি পালো তোমালোকে যদি তাতকে 2 to the power 6 তকে যদি বেছি কন্ডিশন দিয়া ম্যাক্সিমাম 2 to the power 6 টা ডিফাইন কন্ডিশন দিব পাৰিবা তাকে বেলেগ কিবা কন্ডিশন দিলেও তোমালোকৰ আনসাৰটো ৰিপিট কৰিব সো ৰিপিট কৰিছে মানে ম্যাক্সিমাম 2 to the power 6 টা তোমালোকে সাবসেট পাবা ঠিক আছে এটা সব গুটে সাবসেট বিলাকক এটা ইভেন্ট কোৱা হয় এতিয়া চোৱা আমি এনে ধৰণৰ কথা এটা কৈছো পাৰ্টিশন কি কয় এই স্যাম্পল স্পেচটো মই এনেকে লৈ ললো ইউনিভাৰ্সাল সেট বুলি ভাবা স্যাম্পল স্পেচটো ললো ইয়াত তোমালোকে এলিমেন্ট বিলাক দেখিছা নহয় 1 2 3 4 5 6 ছটা এলিমেন্ট আছে তোমালোকে যেতিয়া চোৱা এই স্যাম্পল স্পেচটো যেতিয়া পাৰ্ট কৰিব পাৰিবা পাৰ্ট কৰিব লাগিব তাৰ মানে সাবসেট বিলাকত ভাগিবা e1 e2 e3 e4 পাৰ্টিশন মানে গমে পাইছা ন পাৰ্ট কৰা পাৰ্টিশনত শেয়াৰ না থাকে মজি কয় যে ঘৰটো দুটা পাৰ্টত ডিভাইড কৰা আমি আকৌ শেয়াৰ কৰি ভাগ কৰি ৰুম বিলাক নকৰো টোটালি দুটা পাৰ্টত ভাগ কৰি দিম সো পাৰ্টিশন means you have to divide the whole sample space into some subsets such that their intersection should be equal to 5 mutually disjoint হ'ব লাগে word to na disjoint join হৈ থাকিব নোৱাৰিব mutually মানে দুটা মাজত so e4 e2 intersection 5 e2 e3 5 e2 e1 5 e1 e4 5 so our intersection 5 আছে আৰু গুটেখিনি মিলাই দিলে কি পাবা sample space to পাম আৰু প্ৰত্যেকৰে probability সদায় greater than 0 হ'ব তোমালোকে জানানে probability সদায় greater than 0 হয় আৰু 1 তকে সদায় সৰু হয় 0 আৰু 1 ৰ মাজত তিনটা কন্ডিশন স্যাটিসফাই কৰিলে পাৰ্টিশন কৰা বুলি জনা যায় কোনটা কন্ডিশন মিউচুয়ালি ডিসজয়েন্ট যি কোন দুটা ইভেন্ট ললে ইন্টারসেকশন 5 হ'ব লাগিব তাহাক মিলাই দিলে হোল স্যাম্পল স্পেচটো আহিব লাগিব আৰু তাহাক probability 0 দেন গ্ৰেটাৰ দেন 0 হ'ব লাগিব এটা সব তোমালোকে তেনেকৈ কথা ভাবিব পাৰা এটো ন মই দুটা পাৰ্টিশন কৰিলো চোৱা দুটা পাৰ্টিশন নহয় নাম্বাৰ পাৰ্টিশন ধেই হ'ব পাৰে 4 5 আকো কি এটা পাৰ্টিশন নহয় ভালকে চোৱা আমি স্যাম্পল স্পেচটো কেটা ভাগত ভাগ কৰিলো দুটা ইন্টারসেকশন 5 ইউনিয়ন স্যাম্পল স্পেচটো আৰু probability কিমান probability of e1 3/6 এটো কিমান 2/6 কিলে দুটা এলিমেন্ট আছে আকৌ কেটা ভিতর ছটাৰ ভিতর ইয়াৰ কেটা আছে তিনটা কেটাৰ ভিতর ছটাৰ এটো এটা পাৰ্টিশন হৈ গল e1 আৰু e2 এটা পাৰ্টিশন পালা আৰু পাৰো স্যাৰ আপোনালোকে সিংগলটন সেট বিলাক লৈ লওক e1 মানে আপুনি 1 লওক e2 মানে আপুনি 2 লওক এনেকে e6 মানে কিমান লওক 6 আপুনি ছটা ভাগত ভাগ কৰক প্ৰত্যেকৰ ইন্টারসেকশন 5 আহিব মিউচুয়ালি আৰু মিলাই দিলে হোল স্যাম্পল স্পেচ আহিব এইবিলাকক এটা পাৰ্টিশন বুলি জনা যায় তাৰ মানে এটা স্যাম্পল স্পেচত তুমি বিভিন্ন ওয়েজত পাৰ্টিশন কৰিব পাৰা আৰু এটা পাৰ্টিশন পাৰো তোমালোকে 1 ক অকলে লোৱা বাকিখিনি কাটা লোৱা কেলে পাৰ্টিশন নহয় নেকি মিলাই দিলে হোল স্যাম্পল স্পেচ হৈছে ইন্টারসেকশন 5 হৈছে বুজি পাইছানে সো ওয়ার্ড টুটা ঘুমাই আছে মিনিং টু পাৰ্টিশন মানে তোমালোকে ভাগ কৰা
কেইটা ভাগত কৰিছে তোমাৰ কথা খালি ভাগ কৰোতে সাৱধান হ'ব লাগিব তাৰ ইন্টাৰসেকশন মিউচুৱেলি ডিজয়েন্ট হ'ব লাগিব মানে ফাই আহিব লাগিব এমটি হ'ব লাগিব মিলাই দিলে হোল স্যাম্পল স্পেস আহিব লাগিব আৰু প্ৰত্যেকৰে probability greater than 0 হোৱাটো জৰুৰী obviously ইয়াৰ greater than 1/6 probability 1/6 হ'ব আৰু এটো 5/6 হৈছে ইয়াৰ কিমান হ'ব 1/6 1/6 1/6 1/6 সবৰে 1/6 হ'ব obviously আৰু মিলাই দিলে হোল স্যাম্পল স্পেস আহিছে ইন্টাৰসেকশন ফাই আহিছে সো কথাটো তেনেকুৱা ধৰণৰ মানে সো দিস ইজ নন এজ পাৰ্টিশন আৰু হে সোৱা মই টোটাল probability লৈ গুছি গৈছো তেনেকুৱা পাৰ্টিশন থকা মই কিছুমান ইভেন্ট প্ৰথম কথা এটা স্যাম্পল স্পেস ললো স্যাম্পল স্পেস লোৱাৰ পাছত মই কি কৰিলো তেনেকুৱা ধৰণৰ কিছুমান ইভেন্ট ললো e1 e2 e3 যিমান আছে লৈ ললো এটা টোটাল probability মানে কি সোৱা চাবা দেই বুজিবলৈ ট্ৰাই কৰা পাৰিবা obviously নোৱাৰা কোনো কথা নাই টোটাল probability মানে হৈছে এনেকুৱা ধৰণৰ সোৱা probability of a এটা ইভেন্ট হয় যেটো কমন ইভেন্ট হয় সবৰে কোৱেশ্চনটো পঢ়িলে গম পাবা e1 সোৱা আকৌ কি লিখিছো প্ৰথমে e1 নামৰ ইভেন্টটো হল e1 নামৰ ইভেন্টটো হোৱাৰ পিছত a হোৱাৰ probability এটা মই এটা এক্সাম্পল লম যিবিলাকে হার পাই আছে বুজি পাই যাবা কুইঠকা বিলাকেনো ক'ত পাবা আৰু e2 probability of a by e2 লাষ্টলৈকে লৈ গৈছো probability of en probability of a by en শুনিবা দেই কথাটা এটো টোটাল probability বুলি কলো তাৰ মানে ওভাৰঅল কথাটা ঘুৰিলে যে এটো হোৱাৰ probability কিমান তুমি চালা যে স্যাৰ এটো হোৱাৰ মানে এনেকুৱা ধৰণৰ কথাটা এখন মই কলেজ কনসিডাৰ কৰিলো কলেজখনত দুটা ধৰণৰ ষ্টুডেন্ট থাকে এটা আছে লোকেল আৰু এটা আছে হোষ্টেলাৰ obviously থাকে এটা বাহিৰৰ পৰা আহে আৰু কিছুমান হোষ্টেলৰ থাকে দুটা ধৰণৰ ক্যাটাগৰী আছে মই কলেজৰ পৰা লৰা এটা ললো ৰেন্ডমলি লৰাটোৱে ফাৰ্স্ট ডিভিজন পালে ঠিক আছে শুনিবা সিচুৱেশনটো কলেজটো দুটা ভাগত ভাগ কৰিলা টোটালি এনেকুৱা ধৰণৰ ষ্টুডেন্ট নাই বুলি ধৰিছো যি হোষ্টেলটো থাকে ঘৰটো থাকে তেনেকুৱা নহয় কি আইদাৰ হোষ্টেলত থাকিব নহল বাহি বাহিৰত থাকিব সো টোটালি দুটা ভাগত ভাগ কৰিলো গোটে কলেজৰ ষ্টুডেন্টখিনি সো পাৰ্টিশন হল এটা মিলাই দিলে কলেজৰ ষ্টুডেন্ট আৰু টোটালি ইন্ডিভিজুৱেলি সেপাৰেট হৈ গৈছে সো তেতিয়া পাৰ্টিশনৰ কথা বুজিবলৈ ট্ৰাই কৰা পাৰ্টিশন হৈছে মই ৰেন্ডমলি এটা ষ্টুডেন্ট সিলেক্ট কৰিলো লৰাটোৱে ফাৰ্স্ট ডিভিজন পাইছে মই হদিলো সেই ৰেন্ডমলি সিলেক্ট কৰা লৰাটোৱে ফাৰ্স্ট ডিভিজন পোৱাৰ probability কিমান এটা লৰা ললো এটা ৰেন্ডমলি লৰাটা সিলেক্ট কৰিলো মই হদিলো সেই লৰাটোৱে কলেজৰ লৰাবিলাকে ফাৰ্স্ট ডিভিজন পাই দেই ফাৰ্স্ট ডিভিজন পোৱা আছে মই হদিলো যে সেই লৰাটোৱে বা সেই ষ্টুডেন্টে ফাৰ্স্ট ডিভিজন পোৱাৰ probability কিমান কাৰ probability উলিয়াবলৈ কলো লৰাটোৰ ফাৰ্স্ট ডিভিজন পোৱাৰ probability শুনিবা স্যাৰ আপুনি ষ্টুডেন্টৰ ফাৰ্স্ট ডিভিজন পোৱাৰ probability সুধিছে কাম এটা কৰো স্যাৰ লৰাটো হোষ্টেলত থাকে হোষ্টেলৰ পিছত সি ফাৰ্স্ট ডিভিজন পোৱাৰ probability উলিয়াম মেইন কোৱেশ্চনটো কি ফাৰ্স্ট ডিভিজন কেলে অকল হোষ্টেলত থকা লৰাই ফাৰ্স্ট ডিভিজন পায় নেকি নহয় স্যাৰ লোকেল লৰা পায় বুজিবলৈ ট্ৰাই কৰা সো আমি স্যাৰ দুটা কথা ডিসকাস কৰিব লাগিব প্ৰথম কথা এমটো হৈছে ফাৰ্স্ট ডিভিজন পোৱাৰ probability লাগে ফাৰ্স্ট ডিভিজন স্যাৰ সি হোষ্টেলত থাকিলেও পাব পাৰে লোকেলত থাকিলেও পাব পাৰে বাহিৰত থাকিলেও সেইকাৰণে স্যাৰ প্ৰথমে আমি হোষ্টেলত থাকিলে লৰাটোৱে ফাৰ্স্ট ডিভিজন পোৱাৰ probability উলিয়াম প্লাস লৰাটো আউটসাইডাৰ ও বুলি লিখিছো বাহিৰৰ হয় সেই বাহিৰৰ লৰাই ফাৰ্স্ট ডিভিজন পোৱাৰ probability এটো টোটাল probability উলিয়াইছো এক্স্যাক্টলি মুঠতে আমি খালি পাৰ্টিকুলাৰ দুটা ভাগত ভাগ কৰিছো হোষ্টেল নহলে বা আউটসাইডাৰ মানে লোকেল তেনেকুৱা ধৰণৰ কথা সো হোষ্টেলৰ ফাৰ্স্ট ডিভিজন পোৱা আৰু আউটসাইডাৰ ভিতৰত ফাৰ্স্ট ডিভিজন পোৱাৰ probability সো কথাটো বুজিবলৈ ট্ৰাই কৰা মেইন বস্তুটো কি হৈছে যে মেইন কামটো হৈছে ফাৰ্স্ট ডিভিজনৰ probability উলিয়াব লাগে নো ডাউট কিন্তু তাৰ দুটা ধৰণৰ সিচুৱেচন ক্ৰিয়েট হৈছে কলেজত দুটা ধৰণৰ ষ্টুডেন্ট আছে সো দুটা ষ্টুডেন্ট আপুনি কেটেগৰাইজ কৰি পেলাও আইদাৰ হোষ্টেলৰ লৰাখিনি ফাৰ্স্ট ডিভিজন পোৱাৰ probability আৰু হোষ্টেলৰ নহলে কি ফাৰ্স্ট ডিভিজন পোৱাৰ probability দুটা probability প্লাস কৰি দিয়ক ইউ উইল হ্যাভ দা টোটাল probability সো এইটো টোটাল probability সিচুৱেচন আৰু হেবিলাকে মানে কি লৈছো e1 মানে ফাৰ্স্ট ইভেন্টটো হোৱাৰ পিছত লৰাটোৱে ফাৰ্স্ট ডিভিজন পোৱাৰ probability e2 তেনেকুৱা ধৰণৰ যদি আমি বেলেগ বেলেগ ধৰণেও ভাগ কৰি ল'ব পাৰো আৰু যদি তিনটা ধৰণৰ থাকে সাপোজ কিছুমান আমি যদি পিজি বিলাকক এটা বুলি ধৰি লও পিজি হোষ্টেল এন্ড লোকেল তেতিয়াও কথা তিনটা ভাগত ভাগ হ'ব এটা পিজি লয় ফাৰ্স্ট ডিভিজন probability হোষ্টেল লয় ফাৰ্স্ট ডিভিজন probability আকৌ লোকেল লয় ফাৰ্স্ট ডিভিজন probability কথাকাৰ বুজি পালে ভাল আছিল কিন্তু গোটেইটা বেলেগ বেলেগ পিজি বেলেগ হোষ্টেল বেলেগ লোকেল বেলেগ সো তিনটা মিলালে কলেজৰ ষ্টুডেন্ট হ'ব আৰু তাহাতক সেপাৰেট কে কৰি দিলে তিনটা ভাগত ভাগ হৈ যাব সো এটা পাৰ্টিশন হয় কলেজৰ ষ্টুডেন্টখিনি মই তিনটা ভাগত পাৰ্টিশন দুটা ভাগ ধৰণে কৰিলো দেখিলানে প্ৰথমে কলো হোষ্টেল লোকেল হেটো এটা ওয়ান টাইপ অফ পাৰ্টিশন কেলে e1 আৰু e2 এটা পাৰ্টিশন হয় আকৌ e1 e2 e3 e6 তেনেকুৱা ধৰণৰ পাৰ্টিশন দেখিলো তাৰমানে তোমালোকে এটা সেটৰ বিভিন্ন ধৰণৰ পাৰ্টিশন বনাব পাৰা পাৰ্টিশন হলেহে পাৰ্টিশন হোৱা ইভেন্ট হলেহে তোমালোকে টোটাল probability কথা ডিসকাস কৰিব পাৰিবা অলৰেডি আমি মাল্টিপ্লিকেশন থিওৰাম probability পঢ়িলো তাত শুনিলানে দুইটা ঘটনা ঘটাৰ probability কিমান ওয়ান আফটাৰ দা আদাৰ এটা পিছত এটা কৈ মনত আছে নে ৰেড বল হোৱাৰ পিছত ব্ল্যাক বল হোৱাৰ probability কিন্তু ইয়াৰ কথাটো বেলেগ
ইনফৰমেশ্যন এগালমান দিব অভাৰঅল কুৱেশ্যন এটা সুধিব তোমাক এনেকুৱা ধৰণৰ কথা এতিয়া চাপোজ দেই তোমালোকে বুজি পোৱাকে মই এটা প্ৰেক্টিকেল এক্সাম্পল লৈছো চাপোজ এটা কনষ্ট্ৰাকশ্যন জব এটা ষ্টাৰ্ট কৰা হৈছে আমাৰ NSPC প্ৰজেক্টটোৰ কথা ভাবিব পাৰা কনষ্ট্ৰাকশ্যন জবটো ষ্টাৰ্ট এনেধৰণে কৰিছে তেতিয়া তেওঁলোকে ইনফৰমেশ্যন বিলাক দিতে এনেখনে দিছে যে ষ্ট্ৰাইক হোৱাৰ প্ৰবেবিলিটি ষ্ট্ৰাইক হলে কনষ্ট্ৰাকশ্যন জবটো কেতিয়া কমপ্লিট হ'ব আৰু ষ্ট্ৰাইক নহলে কেলে অবভিয়াছলি যেতিয়া মানুহ এটা কনষ্ট্ৰাকশ্যন জব ল'ব স্পেচিয়েলি আমাৰ অসমৰ ক্ষেত্ৰত কৈছো তেতিয়া দুটা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে ষ্ট্ৰাইক হৈ যাব পাৰে যদি তেওঁলোকৰ প্ৰজেক্টটো যদি আমাৰ ছ'চাইটিৰ কাৰণে বেয়া হয় দুটা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে ষ্ট্ৰাইক হলে কি হ'ব আৰু ষ্ট্ৰাইক নহলে কি হ'ব ষ্ট্ৰাইক হলে প্ৰজেক্টটো কেতিয়া কমপ্লিট হ'ব আৰু ষ্ট্ৰাইক নহলে প্ৰজেক্টটো কেতিয়া কমপ্লিট হ'ব এতিয়া কুৱেশ্যনটো কি বুলি সুধে জানানে সেই প্ৰজেক্টটো টাইমত কমপ্লিট হোৱাৰ প্ৰবেবিলিটি কিমান এটা শুনিবা দেই ষ্ট্ৰাইক হলে টাইম বেছি লাগিব আকৌ ষ্ট্ৰাইক কৰি মানুহে শ্ল' কৰি দিব নহয় টাইম বেছি লাগিব আৰু ষ্ট্ৰাইক নহলে জেগাতে সময়তে কমপ্লিট হ'ব কিন্তু কথাটো সুধিছে যে তোমালোকৰ প্ৰজেক্টটো কমপ্লিট হোৱাৰ প্ৰবেবিলিটি কিমান তুমি ক'বা ছাৰ অভাল কুৱেশ্যনটো আপুনি সুধিলে ছাৰ কিন্তু দুটা চিটুৱেশ্যন ক্ৰিয়েট হৈ আছে তাতে ষ্ট্ৰাইক হোৱাৰ পিছত কামটো কমপ্লিট হোৱাৰ প্ৰবেবিলিটি ষ্ট্ৰাইক হৈছে হোৱাৰ পিছত কামটো কমপ্লিট হোৱাৰ প্ৰবেবিলিটি ষ্ট্ৰাইক নাই হোৱা নোহোৱাৰ পিছত কামটো হোৱাৰ প্ৰবেবিলিটি কিন্তু ছাৰ দুইটা চিটুৱেশ্যনতে কিন্তু কামটো কমপ্লিট হ'বই আপুনি কি সুধিছিলে কামটো কমপ্লিট হোৱাৰ প্ৰবেবিলিটি সুধিছিলে সেইটো মানে আকৌ কামটো কমপ্লিট হোৱাৰ প্ৰবেবিলিটি চিটুৱেশ্যন কি হৈছে ষ্ট্ৰাইক হোৱা আৰু ষ্ট্ৰাইক নোহোৱা এনেকুৱা ধৰণৰ চিটুৱেশ্যন আমি কনচিডাৰ নকৰো ষ্ট্ৰাইক হোৱা নোহোৱা অৱস্থা টোটেলি আমি পাৰ্ট কৰি পেলাম ষ্ট্ৰাইক হ'ব ষ্ট্ৰাইক নহয় দুটা ভাগত ভাগ কৰি পেলাইছো চিটুৱেশ্যনটো চ' দিছ ইজ নন এজ পাৰ্টিশ্যন কথাবিলাক বুজিব মানে কেৱল টোটেল প্ৰবেবিলিটি বুলি ক'লে অভাৰঅল কুৱেশ্যন এটা সুধিব যে কি হ'ব ঠিক আছে চ' টোটেল প্ৰবেবিলিটি বা ডিফাৰেন্সটো হৈছে যে কুৱেশ্যন বিলাক ভালকে পঢ়িবা পঢ়ি পিনি দেখিবা ইনফৰমেশ্যন ধেৰ দিব কিন্তু লাষ্টত অকল এটা বস্তু সুধিব যে কামটো সময়ত কমপ্লিট হোৱাৰ প্ৰবেবিলিটি কিমান বা কামটো কমপ্লিট হোৱাৰ প্ৰবেবিলিটি কিমান ছাৰ দুটা চিটুৱেশ্যন ডিছকাছ কৰিছে তেওঁলোকে এটা হৈছে ষ্ট্ৰাইক হোৱা আৰু ষ্ট্ৰাইক নোহোৱা দুইটাৰ প্ৰবেবিলিটি প্লাছ কৰি দিয়ক ছাৰ আনচাৰ আহিব চিমিলাৰলি যিটো ষ্টুডেণ্ট ৰেণ্ডমলি চিলেক্ট কৰিছিলা সি ফাৰ্ষ্ট ডিভিজন পোৱাৰ প্ৰবেবিলিটি কিমান ছাৰ সেই চিলেক্ট যে কৰিলে আপুনি ষ্টুডেণ্ট আপুনি জানে নেকি ক'ৰ হয় হোষ্টেলৰ নে আপুনি ডে স্কলাৰ হয় ডে স্কলাৰ মানে ৰেগুলাৰ তাৰমানে বাহিৰৰ পৰা অহাটো বুলি ভবা হৈছে চ' আপুনিতো নাজানে কথাটো সেইকাৰণে আপুনি দুটা কথা ডিছকাছ কৰিব লাগিব হোষ্টেলৰ হলে তাৰ ফাৰ্ষ্ট ডিভিজন পোৱাৰ প্ৰবেবিলিটি আৰু বাহিৰৰ হলে ফাৰ্ষ্ট ডিভিজন পোৱাৰ প্ৰবেবিলিটি কিমান দুইটা কথা ডিছকাছ কৰি প্লাছ কৰক বস্তুটো বুজি পোৱা নাই তোমালোকৰ ভাল হ'লহেঁতেন লাহে লাহে মই বেষ্ট ফৰ্মলৈ গৈ আছো থাৰ্ডটো টপিকে মোৰ বেষ্ট ফৰ্ম ফাৰ্ষ্ট মাল্টিপ্লিকেশ্যন ছেকেণ্ড হৈছে টোটেল প্ৰবেবিলিটি থাৰ্ডটো হৈছে বেষ্ট ফৰ্ম আই থিংক ইউ হেভ গট মাই পইণ্ট টোটেল প্ৰবেবিলিটি কি হয় এটলিষ্ট আৰু এনেকে বুজি পাই গ'লে তোমালোকে প্ৰবেবিলিটি আৰু মোক শেষে বুলি ভাবিব পাৰা বেষ্ট ফৰ্ম পঢ়িলে মিনছ প্ৰবেবিলিটি হে অকল এই তিনিটা কনচেপ্ট যদি বুজি পোৱা তোমালোকে কুৱেশ্যনবিলাক এটলিষ্ট ট্ৰাই কৰিব পাৰিবা আৰু ইয়াতে কণ্ডিশ্যনেল প্ৰবেবিলিটি সোমাই আছে দেখিছানে এইটো কণ্ডিশ্যনেল প্ৰবেবিলিটিত মানে চোৱা এই এক্সপ্ৰেছনটো মই যিটো কণ্ডিশ্যনেল প্ৰবেবিলিটি কি তোমালোকে এটলিষ্ট বুজি পাইছা ছাৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি কোনোবা এটা ঘটনা আগত হয় ৰেড বলটো অনাৰ পিছত ব্লেক বল অনাৰ প্ৰবেবিলিটি কিমান সেইটো সোধে কণ্ডিশ্যন এটা দি দিয়ে মানে ডাইৰেক্ট নুসুধে ৰেড বল অনাৰ প্ৰবেবিলিটি নুসুধে তেনেকে সেইটো হ'লে ডাইৰেক্ট প্ৰবেবিলিটি কিন্তু এনেকুৱা ধৰণৰ দিব যে ষ্ট্ৰাইক হোৱাৰ পিছত কামটো হোৱাৰ প্ৰবেবিলিটি কিমান প্ৰথমে ষ্ট্ৰাইক হৈ আছে মানে ছাৰ এটা কামটো কৰাৰ প্ৰবেবিলিটি লওক সেইটো আপোনাৰ কণ্ডিশ্যনেল প্ৰবেবিলিটি অভাল যদি সোধে প্ৰবেবিলিটি আৰু কিন্তু ইয়াত আমাৰ কি হৈছে টোটেল প্ৰবেবিলিটি দিছে মানে ষ্ট্ৰাইক হোৱাৰ পিছতো ডিছকাছ কৰক ষ্ট্ৰাইক নোহোৱাৰ পিছতো ডিছকাছ কৰক ঠিক আছে কথাটো বুজি পাইছা বুলি মই ভাবিছো জাষ্ট নোট ইট ডাউন ফৰ্মুলাটো নোট ডাউন কৰা